নমস্কাৰ, মই অপূৰ্ব সকলোকে স্বাগতম জনাইছো ডেষ্টিনি জাৰ্ণিলৈ আৰু প্ৰথমে আৰম্ভ কৰিবলৈ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 12 জুন 2024 বুধবাৰ। অসমীয়া লেখেৰে আজি জেঠৰ 29 দিন। আজি সূৰ্যোদয় পুৱা 4:35 আৰু সূৰ্যাস্ত সন্ধিয়া 6:09। আজি তিথি হ'ল শুক্লা ষষ্ঠী আৰু আজি নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ যোগ হৰ্ষণ আৰু কৰণ হ'ব কলসপুৰাণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব সিংহ ৰাশি আৰু আদ্য ঋতু হ'লে সাতদিনীয়া কান্তা যুগ। বন্ধুসকল, ৰাশিফলৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ পুনৰ অনুৰোধ, যদি মোক ফেচবুকত চাই আছে তেনেহ'লে এই পেজটো ফ'ল' কৰি ৰাখিব আৰু যদি আপুনি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো প্ৰেছ কৰিব যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বিভিন্ন ধৰণে শ্বেয়াৰ কৰিব। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশিৰ ভিতৰত আজিৰ দিনটোত কোনকেইটা ৰাশিৰ কাৰণে শুভ, কোনকেইটা ৰাশিৰ কাৰণে অশুভ তাকে জনাম। ভিডিঅ'টো আপুনি শেষলৈ চাব। যদি আপোনাৰ মেঘ ৰাশি তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকিব। আপুনি পাৰি হেৰুৱাৰ দিন, অৰ্থাৎ আপোনাৰ কাৰণে আজি আনলাকি দিন। আপুনি যি কামেই কৰক আজি আপোনাৰ ক্ষেত্ৰত কষ্ট বহুত বেছি হ'ব, ৰিজাল্ট অৰ্থাৎ লাভ কম হ'ব। গতিকে নতুন কামৰ আৰম্ভণি নকৰিব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট সৌভাগ্যৰ দিন, আপোনাৰ কাৰণে লাভৰ দিন, নতুন কামৰ আৰম্ভণিৰ দিন। আপুনি আজি যি কাম আৰম্ভ কৰে তাৰ সঠিক ৰিজাল্ট আৰু সুফল পাব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল। ব্যৱসায় বাণিজ্য, আৰ্থিক উন্নতি সকলোতে আপোনাৰ পজিটিভ দেখা পাব। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাযাব। আপোনাৰ কষ্ট বেছি হ'ব। আজি আপুনি লোৱা সিদ্ধান্তৰ ৰিজাল্ট বিফল হ'ব, অৰ্থাৎ আপুনি লাভ নাপাব। আপুনি যি কামেই নকৰক তাৰ সঠিক ৰিজাল্ট নাপাব। আজি দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাই। আপুনি স্বাস্থ্যত খিয়াল ৰাখিব আৰু আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যটো আপুনি সতৰ্ক হ'ব। নতুন কামৰ আৰম্ভণি নকৰিব। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ আৰ্থিক দিশটো আজি উন্নতি যোগ আছে। আজি আপুনি কাৰোবাক দিয়া পইচা ঘূৰাই পোৱাৰ দিন আছে। আপোনাৰ কাৰণে আজিৰ দিনটো ভাল। যিসকলে ব্যৱসায়িকভাৱে সফল হ'ব পৰা নাই, আজি দিনটো তেওঁলোকে লোৱা সিদ্ধান্ত বা কামে আজি তেওঁলোকক বহুত ভাল ৰিজাল্ট দিব আৰু নতুন কামৰ আৰম্ভণি কৰিব পাৰে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি আপুনি লোৱা সিদ্ধান্ত আৰু কামে আপোনাক সফল কৰি তুলিব। যিসকলে আইনৰ ক্ষেত্ৰত বা কামত লাগি আছে বা কোৰ্ট কাছাৰীত তেওঁলোকৰ গোচৰ চলি আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো সফল হ'ব বা লাভ দিন। আজি নতুন কামৰ আৰম্ভণি কৰিব পাৰে। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত লাভৱানৰ দিন। আজি কোনো মানুহে আপোনাক সুবিধা দিব পাৰে, অৰ্থাৎ আপোনাৰ জীৱনলৈ নতুন অপৰচুনিটি আহিব পাৰে। যি অপৰচুনিটি আপোনাৰ জীৱনটো সুখী কৰিব আৰু আপোনাক সফল কৰি তোলাত সহায় কৰিব। আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য আজি উন্নত হ'ব আৰু যিসকলে হোটেলৰ লগত জড়িত ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে আজি অত্যন্ত শুভ। নতুন কামৰ আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো ঠিক ঠাক যাব। আপুনি চিন্তা নকৰাকৈ আপোনাৰ ভাল ৰিজাল্ট আহিব। আপুনি সামাজিকভাৱে প্ৰশংসিত হ'ব। আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। আপুনি যিকোনো নতুন কাম আজি বিনা দ্বিধাই আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা ঠিক নাযাব। পৰিয়ালে দিয়া বাধা বা সমাজে যি ক্ষেত্ৰত আপোনাক বাধা আৰোপ কৰিছে সেই বাধা মানিবলৈ যত্ন কৰক, অন্যথা আপোনাৰ ক্ষেত্ৰত লোকচানৰ দিন হ'ব। আপুনি নিজৰ কথাই গুৰুত্ব দিলে আপোনাৰ সকলো ক্ষেত্ৰত আজি বিফল হোৱাৰ যোগ থাকে। গতিকে আন মানুহৰ পৰামৰ্শ বা আন মানুহৰ কথা শুনিবলৈ আজি যত্ন কৰক। আপোনাৰ নিজা সিদ্ধান্ত আজি আপোনাক লোকচান দিব, আৰ্থিকভাৱে হওক, সামাজিকভাৱে হওক। নতুন কামৰ কোনো আৰম্ভণি নকৰিব আজি। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ পৰিয়ালৰ সৈতে কটাওক। আজিৰ দিনটোৱে আপোনাক যথেষ্ট লাভান্বিত কৰিব। আজি আপোনাৰ পৰিয়ালৰ একতা আৰু আপোনাৰ পৰিয়ালৰ যি অশান্তি চলি আছিলে সেই অশান্তি আজি দূৰ হ'ব। সকলোৱে মিলি একেলগে উপভোগ কৰক আজিৰ দিনটো। আজিৰ দিনটোৱে আপোনালোকৰ পৰিয়ালটো খুব সুন্দৰ কৰি তুলিব আৰু ভালকৈ ৰাখিব। আৰ্থিক দিশটো উন্নতি হ'ব আৰু নতুন কামৰ আৰম্ভণি কৰিব পাৰে আজিৰ দিনটো। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ প্ৰথম আৰম্ভণিখিনি বৰ এটা ঠিক নাযাব। পিছৰ সময়খিনি আজি অপেক্ষা কৰক, ভাল হ'ব। আজি আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যৰ উন্নত হ'ব। গতিকে আজিৰ দিনটো আপুনি টেনচন নোলোৱাকৈ কিছু কামখিনি সকলো নতুন কাম পৰৱৰ্তী সময়খিনি অৰ্থাৎ 12 বজাৰ পিছত আৰম্ভ কৰিলে শুভ হ'ব।
যদি আপোনাৰ কুম্ভ ৰাশি তেনেহলে আজিৰ দিনটোত আপুনি অলপ কষ্ট কৰিব লাগিব যিকোনো ক্ষেত্ৰতে। আপোনাৰ স্বাস্থ্য আজি বৰ এটা ঠিক নাযাব। আপোনাৰ মূৰ বিষ, ভৰি বিষ, বুকুৰ বিষ এনেকুৱা ধৰণৰ বিষজাতীয় ৰোগে আপোনাক আক্ৰান্ত কৰিব। আৰু আপুনি পিতৃ মাতৃৰ স্বাস্থ্য আজি যত্ন ল'ব। নতুন কামৰ আৰম্ভণি নকৰিব। যদি আপোনাৰ মীন ৰাশি তেনেহলে আজি কিন্তু আপোনাৰ কাৰণে ভাল দিন। আজি জীৱনৰ আটাইতকৈ ভাল দিনৰ ভিতৰত এটা আজি আপোনাৰ কাৰণে। নতুন কাম, নতুন চিন্তাই আপোনাক প্ৰেৰণা দিব, আপোনাৰ লাভান্বিত কৰিব। গতিকে আজি আপোনাৰ কাৰণে সকলো ক্ষেত্ৰতে ভাল দিন। আজি আপুনি যি কাম কৰে তাৰ সঠিক আৰু সুফল পাব। ধন্যবাদ। এয়াই আছিলে আজি যিটো ৰাশিফল। যিসকলে ৰাশি শুভ বুলি কলো তেওঁলোকে নতুন কামৰ আৰম্ভণি কৰিব। যিসকলৰ অশুভ বুলি কলো তেওঁলোকে আজি নতুন কাম আৰম্ভণি নকৰিব। ধন্যবাদ।